Lucky Devdas Information. Lucky Devdas Information. লক্ষীদেৱ দাস ইনফৰমেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আজি মই আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ গৈ আছোঁ CSC IIBF নিউ পেটাৰ্ণ এক্সাম কুৱেশ্যন এণ্ড এনচাৰ অসমীয়া ভাষাত। এই প্ৰেজেণ্টেশ্যনটো উপস্থাপন কৰিছে লক্ষীদেৱ দাস। মোৰ যোগাযোগ নম্বৰ 9101046197। পৰিচালক কৃষ্ণগুৰু কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ KCTC NCSC ই-গভাৰ্ণ চেণ্টাৰ, অকাজান শান্তিপুৰ ব্ৰহ্মপুত্ৰ বিদ্যালয়ৰ কাষত, ডাকঘৰ অকাজান, থানা চিলাপথাৰ, জিলা ধেমাজি, অসম। ডাকঘৰ সংখ্যা 787059। এই চেনেলটোত আপোনালোকে পাব CSC IIBF এক্সাম প্ৰিপেৰেশ্যন, নিউ পেটাৰ্ণ MCQ কুৱেশ্যন এণ্ড এনচাৰ্ছ, বেংকিং এৱাৰনেছ, আছামিজ নোটছ এণ্ড গাইডেন্স, কেৰিয়াৰ এণ্ড স্কিল ডেভেলপমেণ্ট ভিডিঅ'ছ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে নতুন নতুন এডুকেশ্যনেল ভিডিঅ' আৰু কেৰিয়াৰ এণ্ড স্কিল ডেভেলপমেণ্ট ভিডিঅ'বিলাক আপোনালোকে পোনপ্ৰথমে চাব বা শুনিবলৈ সক্ষম হয়। ধন্যবাদ। IIBFৰ পৰীক্ষা 2026 অসমীয়া MCQ 200 প্ৰশ্ন উত্তৰ অংশ অষ্টম, প্ৰথম অংশ, দ্বিতীয় অংশ, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠম, সপ্তম সেইসমূহ মই উপস্থাপন কৰিলোঁ। আৰু আপোনালোকে এতিয়ালৈকে যদি চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক পাব, সেইসমূহ আপোনালোকে চাব, আপোনালোকে উপকৃত হ'ব। প্ৰশ্ন নং 141, মিউচুৱেল ফাণ্ডৰ কিহৰ সৈতে জড়িত? বিকল্পসমূহ: ক বিনিয়োগ, খ ভোটদান, গ চিকিৎসা, ঘ কৃষি। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বিনিয়োগ। প্ৰশ্ন 142, শ্বেয়াৰ মাৰ্কেট কিহৰ সৈতে জড়িত? বিকল্পসমূহ: ক বিনিয়োগ, খ শিক্ষা, গ চিকিৎসা, ঘ কৃষি। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বিনিয়োগ। প্ৰশ্ন নং 143, ডিমেট একাউণ্ট কিহৰ বাবে লাগে? বিকল্পসমূহ: ক ভাগ বতৰা কৰা সংৰক্ষণ, খ নগদ টকা, গ ভোটদান, ঘ চিকিৎসা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ভাগ বতৰা কৰা সংৰক্ষণ। প্ৰশ্ন নং 144, কিষাণ ক্ৰেডিট কাৰ্ড কাক দিয়া হয়? বিকল্পসমূহ: ক কৃষক, খ ছাত্ৰ, গ শিক্ষক, ঘ চিকিৎসক। ইয়াৰ সঠিক উত্তৰটো হ'ব ক কৃষক। প্ৰশ্ন নম্বৰ 145, লকাৰ সুবিধা কোনে দিয়ে? বিকল্পসমূহ: ক বেংক, খ বিদ্যালয়, গ আদালত, ঘ চিকিৎসালয়। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বেংক। প্ৰশ্ন নং 46, অতিৰিক্ত উত্তোলন সুবিধা কি? বিকল্পসমূহ: ক অধিক টকা উত্তোলনৰ সুবিধা, খ স্থায়ী আমানত, গ বীমা, ঘ কৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক অধিক টকা উত্তোলনৰ সুবিধা। প্ৰশ্ন নং 147, বন্ধক কিহৰ সৈতে জড়িত? বিকল্পসমূহ: ক সম্পত্তি বন্ধক, খ শিক্ষা, গ চিকিৎসা, ঘ ভোটদান। ইয়াৰ সঠিক উত্তৰটো হ'ব ক সম্পত্তি বন্ধক। প্ৰশ্ন নং 148, ECSৰ পূৰ্ণ ৰূপ কি? বিকল্পসমূহ: ক ইলেক্ট্ৰনিক ক্লিয়াৰিং সেৱা, খ সহজ ক্লিয়াৰিং সেৱা, গ ইলেক্ট্ৰনিক নগদ ধন সেৱা, ঘ কোনো নাই। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ইলেক্ট্ৰনিক ক্লিয়াৰিং সেৱা। প্ৰশ্ন নং 149, IMPS মানে কি? বিকল্পসমূহ: ক তৎক্ষণিক পে'মেণ্ট সেৱা, খ ভাৰতীয় ধন পৰিশোধ ব্যৱস্থা, গ তৎক্ষণাত ধন প্ৰক্ৰিয়া, ঘ কোনো নাই। ইয়াৰ সঠিক উত্তৰটো হ'ব ক তৎক্ষণিক পে'মেণ্ট ছাৰ্ভিচ। প্ৰশ্ন নং 150, বৈদেশিক মুদ্ৰা মানে কি? বিকল্পসমূহ: ক বৈদেশিক মুদ্ৰা, খ চূড়ান্ত বিনিময়, গ বিদেশী অতিৰিক্ত, ঘ কোনো নাই। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বৈদেশিক মুদ্ৰা। প্ৰশ্ন নং 151, বিশ্বব্যাপী বেংকৰ মাজত আৰ্থিক তথা আদান প্ৰদান ব্যৱস্থা কিহৰ সৈতে জড়িত?
বিকল্পসমূহ ক আন্তঃৰাষ্ট্ৰীয় টকা হস্তান্তৰ, খ চিকিৎসা, গ ভোটদান, ঘ কৃষি। ইয়াৰ সঠিক উত্তৰটো হ'ব ক আন্তঃৰাষ্ট্ৰীয় টকা হস্তান্তৰ। প্ৰশ্ন নং 152, আৰ্থিক অন্তৰ্ভুক্তি মানে কি? বিকল্পসমূহ ক সকলোকে বেংকিং সুবিধা, খ চিকিৎসা, গ কৃষি, ঘ ভোটদান। ইয়াৰ সঠিক উত্তৰটো হ'ব ক সকলোকে বেংকিং সুবিধা। প্ৰশ্ন নং 153, পেঞ্চন বা অৱসৰ ভাত্তা কিহৰ সৈতে জড়িত? বিকল্পসমূহ ক অৱসৰকালীন আয়, খ শিক্ষা, গ চিকিৎসা, ঘ ভোটদান। ইয়াৰ সঠিক উত্তৰটো হ'ব ক অৱসৰকালীন আয়। প্ৰশ্ন নং 154, APY পূৰ্ণ ৰূপ কি? বিকল্পসমূহ ক অটল পেঞ্চন যোজনা, খ সকলো পেঞ্চন যোজনা, গ অটল পেমেণ্ট যোজনা, ঘ কোনো নাই। ইয়াৰ সঠিক উত্তৰটো হ'ব ক অটল পেঞ্চন যোজনা। প্ৰশ্ন নং 155, PMSBY কি? বিকল্পসমূহ ক দুৰ্ঘটনা বীমা আঁচনি, খ ঋণ আঁচনি, গ শিক্ষা আঁচনি, ঘ কোনো নাই। ইয়াৰ সঠিক উত্তৰটো হ'ব ক দুৰ্ঘটনা বীমা আঁচনি। প্ৰশ্ন নং 156, PMJJBY কিহৰ সৈতে জড়িত? বিকল্পসমূহ ক জীৱন বীমা, খ কৃষি, গ শিক্ষা, ঘ কৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক জীৱন বীমা। প্ৰশ্ন নং 157, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ পূৰ্ণ ৰূপ কি? বিকল্পসমূহ ক ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, খ সামাজিক মাধ্যম উদ্যোগ, গ ক্ষুদ্ৰ বজাৰ অৰ্থনীতি, ঘ কোনো নাই। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ। প্ৰশ্ন নং 158, MSME মানে কি? বিকল্পসমূহ ক ক্ষুদ্ৰ মজলীয়া উদ্যোগ, খ বজাৰ ক্ষুদ্ৰ মজলীয়া অৰ্থনীতি, গ ধন সেৱা বজাৰ অৰ্থনীতি, ঘ কোনো নাই। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ক্ষুদ্ৰ মজলীয়া উদ্যোগ। প্ৰশ্ন নং 159, ই-কমাৰ্চ কিহৰ সৈতে জড়িত? বিকল্পসমূহ ক অনলাইন ব্যৱসায়, খ কৃষি, গ শিক্ষা, ঘ স্বাস্থ্য। ইয়াৰ সঠিক উত্তৰটো হ'ব ক অনলাইন ব্যৱসায়। প্ৰশ্ন নং 160, দ্ৰুত সঁহাৰি সংকেত কিহৰ বাবে ব্যৱহাৰ হয়? বিকল্পসমূহ ক ডিজিটেল পৰিশোধ বা অনলাইন টকা পৰিশোধ, খ ভোটদান, গ বীমা, ঘ শিক্ষা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ডিজিটেল পেমেণ্ট বা অনলাইন টকা পৰিশোধ। ভিডিঅ'টো গভীৰভাৱে চোৱাৰ বাবে আন্তৰিক ধন্যবাদ। আপোনালোকৰ মৰম আৰু সমৰ্থনেই আমাৰ প্ৰেৰণা। নৱম ছেছনটো অতি সোনকালে আহি আছে। অনুগ্ৰহ কৰি আগন্তুক খণ্ডৰ বাবে অপেক্ষা কৰক। সপোন পূৰণৰ পথত আমি একেলগে আগবাঢ়ি যাম। ধন্যবাদ।